চট পটাব পারলি বোৱাৰীক ভালে ভাল পালে টেনশন ফ্ৰী তাত তিৰি অমুকে বলে নিলা একবাৰ পালি কি কৰিব আপোনালোকে নিজে তাহাঁতৰ হাজবেণ্ডে একো নকয় নেকি বা তৰাইছ বেতুপাতটো দেখি গম পাইছে হয় বোৱাৰী লাভাৰৰ সংখ্যা কিয় বাঢ়ি গৈছে মই মেইনলি অসমখনৰ কথা ক'ম কিন্তু বাকী চব দুনিয়াতে হৈ গৈছে বোৱাৰী লাভাৰ বোৱাৰী লাভাৰ কিয় বোৱাৰীক ভাল পায় বোৱাৰীক ভাল পোৱা কেইটামান মই কথা কৈ দিছোঁ ডাইৰেক্ট আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বোৱাৰীক ভাল পালে টেনশ্যন ফ্ৰী ছোৱালী ভাল পালে টেনশ্যন তাইক আনিব লাগিব বিয়া পাতিব লাগিব সেইটো এটা ফ্ৰীতে কিছুমান বস্তু পায় বোৱাৰীৰ পৰা সেইটো এটা গম পাইছে আপোনালোকে আৰু এই ভিডিঅ'টো 18 বছৰৰ ওপৰৰ মানুহখিনিয়ে চাব সৰু ল'ৰাক নেদেখাব ছেকেণ্ড কথা হ'ল দেখাব পাৰে একো নাই মই বেয়া কথা একো নকওঁ ছেকেণ্ড কথা হ'ল কি বোৱাৰীক ভাল পালে টেনশ্যন নাথাকে কিছুমান কথা হাঁহি উঠে দিয়ক মানে ভিডিঅ'টো কৰিব ওলাইছোঁ কিন্তু মানে বেয়াও লাগে চাব কিয় ভাল পায় মেইনলি কম মই বাৰু ফাল্টু বহুত হৈ গ'ল চাওক গীতাতো লেখা আছে যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল তেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল যে কলিৰ যুগত যাৰ পইচা আছে তাত তাকে তিৰোতাবিলাক যাব আৰু বেলেগৰ তিৰোতা বেলেগ মৰ্দৰ লগত পলাই যাব এইটো গীতা ভাগৱততো লেখা আছে তো আপোনালোকে গীতাখন পঢ়ক আৰু এই বস্তুটো কলিযুগত হ'ব ফাইনেল হ'ব আৰু বৰ্তমান হৈ আছে সেইটো বস্তু হৈয়ে আছে আপোনালোকে চাব পাৰে আপোনালোকৰ ওচৰ পাজৰে এনেকুৱা বস্তু আছেই আৰু নিউজত সদায় দেখিয়ে থাকোঁ আমি তিৰি তাই পলাই নিলা তাত তিৰি অমুকে পলাই নিলা সিদিনা এটা নিউজ পালোঁ ক'ৰ মই পাহৰিলোঁ সি তাইক বহুত ভাল পাই বিয়া কৰাইছিল বহুত ভাল পাইছিল ভাল পাই বিয়া কৰাইছিল চাই বিয়া কৰালে বেলেগ কথা ভাল পাই এটা সম্পৰ্ক গঢ় তুলি ধুনীয়াকৈ বিয়া পাতিছিল কিন্তু কেছটো কি হ'ল তাই সিয়াক মুখত মুতি গুচি গ'ল বেলেগৰ তাত তো আপোনালোকে নিজে ভাবক ভাই কি ভাই বিয়া পাতিম কিয় বিয়া পাতিম কিন্তু এটা কথা হ'ল মই চব ছোৱালী বা চব তিৰোতাক মই বেয়া বুলি ক'ব যোৱা নাই কিছুমানক কৈছোঁ হা কিছুমান তিৰোতা এনেকুৱা থাকে যে হাজবেণ্ডে টাইম দিব নোৱাৰে আৰে ভাই আজি আছে কাৰ কাৰণে হাজবেণ্ডে নিজৰ ল'ৰা ছোৱালী তিৰোতাটোৰ কাৰণে না নিজৰ ৱাইফৰ কাৰণে না বেলেগৰ কাৰণে নহয় তো সেইখিনি চেক্ৰিফাইচ কৰিব লাগিব হয়নে নহয় মানে সঁচাকৈ ক'ব গ'লে মানে কি হয় অলপ ভিডিঅ'টো বেলেগ হৈ যায় ক'বলৈ গ'লে তো কিছুমান ৱৰ্ড মই নকওঁ কাৰণ বহুতে চাই ভিডিঅ' আৰু এটা কথা কওঁ এইখিনিতে আপোনালোকক মানে কথাটো কি জানে না কিছুমান তিৰোতাৰ কিছুমান কৈছোঁ দিয়ক মই সকলো কোৱা নাই কিছুমান তিৰোতাৰ কি হৈছে মানে কিছুমান কেনেকুৱা তিৰোতাৰ হয় প্ৰেম হাজবেণ্ডে কাম কৰি খুৱায় তিৰোতাজনী কিন্তু তিৰোতাজনীক লাগে দামী মোবাইল ফোন ৰিলছ বনাবলৈ কিবা কিবি লাগে কিন্তু সেইখিনি বস্তু হাজবেণ্ডে দিব নোৱাৰে কাৰণ সেইখিনি ইনকাম নহয় তেখেতৰ চাওক হাজবেণ্ডে আপোনাক খুৱাই আছে না সেইটোৱে ডাঙৰ বস্তু আপোনাক যে দুবেলা দুমুঠি ধুনীয়াকৈ খুৱাই আছে সেইটো ডাঙৰ বস্তু আপোনালোকৰ কাৰণে মোবাইলটো ডাঙৰ বস্তু নহয় পাছত যেতিয়া পাৰিব তেতিয়া ল'ব পাৰিব কিন্তু চাব কেনেকুৱা হয় এই মই নিজে নিজ চকুই দি দেখা নিউজত দেখা পাইছোঁ বেছিভাগ আৰু কিছুমান যিবিলাকে কাম কৰি খুৱাই থাকে নিজৰ মানে পোহপাল দি থাকে পৰিয়ালটোক তো তেনেকুৱা ঘৰৰ কিছুমান তিৰোতাই কিছুমান কৈছোঁ বোলো কিছুমান বুলি কৈছোঁ লক্ষ্য কৰিব এইটো কথা সকলোক কোৱা নাই কাৰণ সকলো তেনেকুৱা নহয় বেয়াৰ মাজতো ভাল থাকে ভাল মাজতো বেয়া থাকে কি হয় যেতিয়া ৰিলছ বনাব সেইজনী তিৰোতাক মোবাইল দিলে হাজবেণ্ডে কিবা কামলা চামৰা কৰি আনি মোবাইলটো দিলে তাই আৰু মোবাইলটোতে থাকিব মোবাইলটোত ৰিলছ বনাই পুৰা এই বনাই থাকিব তাৰপিছত আহি গ'ল আচল ঘটনা ল'ৰা এজনে কমেণ্ট দিব ধুনীয়াকৈ বাইদেউ ধুনীয়া দেখা হৈছে প্ৰথম আৰম্ভণি বাইদেউৰ তুমিয়ে হয় তাৰপিছতে আচল কাহিনীটো ঘটে মই একদম সঁচা কথা কৈছোঁ দিয়ক আপোনালোক হৈছে নে নাই সেইটো আপোনালোকে নিজে কমেণ্ট কৰক প্ৰেম কৰিলে মোবাইলত হৈ গ'ল লাহে লাহে চেনিটো দিলে চেনি দিয়াৰ পাছত নিমখ দিলে আঞ্জাখন পূৰা তৰকাৰী কৰি বনাই প্ৰেমত পৰিল লৈ গুচি গ'ল কিন্তু একচুৱেলি ক'ব গ'লে প্ৰেমটো তেনেকুৱা নহয় মোৰ চাওক কিছুমান ল'ৰা থাকে যেতিয়া ৰাস্তাইদি তিৰোতা আহি থাকিব এনেকৈ ক'ব একবাৰ পালি টেনশ্যন একবাৰ পালি এইটো প্ৰেম নকয় বা ছোৱালী এজনী ৰাস্তাত গৈছে একবাৰ পালি সেইটো প্ৰেম নকয় সেইটো ভাল পোৱা নকয়ে সেইটো ভাল লগা কয় সেইটো হাবছ বুলি কয় একবাৰ পালি কি কৰিব আপোনালোকে নিজে যেনে এক্সপ্ৰেছত ধৰিব পাৰিছে মোৰ কি কৰিব তো তেনেকুৱা বস্তুবিলাক হৈছে
আৰু কিছুমান ছোৱালীয়ে এনেকুৱা চুটি ড্ৰেছ পিন্ধে, মই হয়তো তাৰে ৰিলচতো আপোনালোকক দেখাইছোঁ, আৰু কিছুমান তিৰোতাই এনেকুৱা ৰিলচ বনাই এই বুকু পেট দেখায়, তাহাঁতৰ হাজবেণ্ডে একো নকয় নেকি বা? মই তাতে মাথা মাৰি থাকোঁ, চিৰিয়াছলি কৰোঁ, তাহাঁতৰ হাজবেণ্ডে কি মানে মই বুজি নাপাওঁ, পাগল নেকি কিবা? তিৰিটো কেনেকৈ ড্ৰেছ, আপুনি নিজে ভাবক, আপুনি যদি এজন তিৰোতাৰ সঁচাকৈ স্বামী, সঁচাকৈ হাজবেণ্ড, আপুনি সেই তিৰোতাজনীক তেনেকুৱা বুকু পেট উলিয়াই আপুনি ৰিলচ বনাব কেতিয়াও দিব নোৱাৰে। মোৰ ভাই বিদ্যা কৈছোঁ, মোৰতো বিয়া কৰাব ভয়ে লাগে। মই যদি বিয়া কৰাওঁ, মোৰ তিৰিটো আছে বেলেগৰ লগত লিলিমে কৰি থাকে, চেছ ভাই, চেছ, চব চেছ। তো এই বস্তুটো হ'ব নালাগে। আৰু কিছুমান তিৰোতাই, মই নিউজত দেখা কথা কৈছোঁ, কিছুমান তিৰোতা এনেকুৱা আছে, নিজৰ সন্তানটোক এৰি, নিজৰ হাজবেণ্ডক এৰি বেলেগ মৰদ এটাৰ লগত গুচি যায়। ভাই মই এইটো বস্তু বুজি নাপাওঁ যে নিজৰ, আচ্ছা মৰদটোক এৰি গৈছা, কিন্তু নিজৰ ভাই সন্তানটো কেনেকৈ এৰি যাব পাৰাই, মই সেইটো বস্তু বুজি পোৱা নাই আজিলৈকে, কচম কৈছোঁ। তো মই সেইবোৰ তিৰোতাক ৰিকুৱেষ্ট কৰিছোঁ, যিবিলাকে এতিয়াও কিছুমান তিৰোতাক ৰিকুৱেষ্ট কৰিছোঁ, যিবিলাকে মনে মনে হাজবেণ্ড থকাৰ পিছতো বেলেগ এজন ল'ৰাক বা বেলেগ এজন পুৰুষক তেখেতে ভাল পাই আছে। এবাৰ আপুনি ভাবক যে আপোনাৰ যেতিয়া হাজবেণ্ডে গম পাব কি গতি হ'ব, আপুনি নিজেও জানে, আপোনাৰ সন্তান থকাৰ পিছতো আপুনি সেইটো ভুল কেতিয়াও নকৰিব। কাৰণ এখন সংসাৰ গঢ়তে বহুত টাইম যায়, এটা সম্পৰ্ক গঢ়তে বহুত টাইম যায়, কিন্তু সেই সম্পৰ্কটো যেতিয়া ভাঙি যাব, সেই সম্পৰ্কটো জৰা লগাব বহুত টাফ হয়। সেইটো কথা মনত ৰাখিব আপোনালোকে, একদম ৰিকুৱেষ্ট কৰিছোঁ। আৰু যদি আপোনাৰ কিছুমান ল'ৰাৰ বা কিছুমান তিৰোতাৰ যদি এনেকুৱা মনোভাৱ আহে যে এইজন ল'ৰা বা এইজন তিৰোতা ভাল লাগিছে, একবাৰ পটাব পাৰিলে পুৰা, এই যদি ফিলিংছটো আহে, তেতিয়া আপুনি এবাৰ ভাবিব যে মই কি কাম কৰিব গৈ আছোঁ বা মোৰ কি ভুল হ'ব গৈ আছে জীৱনত। আৰু চাব, আপুনি যেতিয়া ল'ৰা এজনে তিৰোতা এজনীক ভাল পাব না, ডেকা ল'ৰা এজনে তিৰোতা এজনীক ভাল পাব না, যেতিয়া বদনাম ওলাই যাব, এইজন ল'ৰাই মানে তিৰোতা এজনীক ভাল পায় দেই, এনেকুৱা বদনাম ওলাই যাব না, তেতিয়া আপুনি মন কৰিব কিয় ভাল পাইছিলোঁ এই তিৰোতাগৰাকীক। আৰু কিছুমান তিৰোতা এনেকুৱা আছে, কিছুমান তো ব্লেক মেজিক কৰে, এজন ল'ৰাক পাবৰ কাৰণে ব্লেক মেজিক কৰে, একদম চিৰিয়াছলি কথা কৈছোঁ, ব্লেক মেজিকো ইউজ হয়। আৰু আজিকালি মানিবৰ কাৰণে আপোনাৰ পিষ্টল এইবিলাক নালাগে, হাথিয়াৰৰ প্ৰয়োজন নহয়, ব্লেক মেজিক হয়। মই যদি মিছা কথা কৈছোঁ, আপোনালোকে নেটত খুচৰি চাওক, আৰু এইটো হৈ আছে, অৰিজিনেল কথা। যদি ভগৱান আছে তেতিয়া ভূতো আছে, আৰু ভূত আছে যদি ব্লেক মেজিকো আছে। আৰু এই দুনিয়াত ভগৱান আছে কাৰণে আমি আছোঁ, ভূত আছে, চব আছে। আৰু বোৱাৰী লাভাৰ যিটো সমস্যা না, এই সমস্যাটো বহুত বাঢ়ি গৈছে, একদম চিৰিয়াছলি লৈছোঁ। কিমানে ধৰাত পৰিছে, কিমানে মাৰ খাইছে লগ কৰিব যোৱাৰ, কিমান দেখিছোঁ আমি নিজে, টিভিত দেখিছোঁ, কাগজে পত্ৰই দেখিছোঁ, ৰিয়েল লাইফত দেখিছোঁ। কি ক'ম আৰু, যিটো বস্তু মনে মনে ভাল পোৱা যায়, সেই বস্তুটো এদিন নহয় এদিন গম পাবই, এইটো চিৰসত্য ঘটনা। তো এনেকুৱা যদি আপোনাৰ মনত ভাৱ আহিছে মই এজনী বোৱাৰী পতাই সেই হ'ব, তো সেই মনোভাৱটো এৰি দিয়ক আপুনি। আৰু যদি কিছুমান তিৰোতাই ভাবি আছে বোলে মোৰ এই ল'ৰাজন ভাল লাগিছে, তো তাৰ এই ব্ৰেইনৰ পৰা এই বস্তুটো উলিয়াই দিয়ক, কাৰণ সেইটো ভাল নহয়। যি ইচ্ছা হাজবেণ্ডৰ লগতে থাকক, একদম চিৰিয়াছলি কৈছোঁ, হাজবেণ্ডৰ সমান কোনেও আপোনাক মৰম কৰিব নোৱাৰে। কিন্তু কিছুমান হাজবেণ্ড আছে দিয়কচোন, নিজৰ তিৰিটোক তামাম চৰই অত্যাচাৰ কৰে, সেইটো কথা ক'ব জানে। কিন্তু এজন তিৰোতাই যেতিয়া নিজৰ মাকৰ ঘৰখন এৰি হাজবেণ্ডৰ ঘৰলৈ আহিব, আৰু যেতিয়া সেইজনী তিৰোতাই যেতিয়া 2 বছৰ 3 বছৰ যোৱাৰ পিছত বেলেগ ল'ৰা এজন ভাল পাব, তো সেইজন আপোনাৰ কেতিয়াও নাছিলে, সেইটো মনত ৰাখিব। আজিকালিৰ প্ৰেম এই নেকি, আমিও বাৰু প্ৰেম কৰিছোঁ 5 বছৰ আগতে, সেইটো বাৰু বেলেগ কথা। আজিকালি প্ৰেমটো হাৱাজ বুলি কয়, আজিকালিৰ বেছিভাগ তিৰোতাই ভাল পাওক, ছোৱালীকে ভাল পাওক, হাৱাজৰ কাৰণে ভাল পায়। তো এটা কথা মনত ৰাখিব, প্ৰেম আজিৰ দুনিয়াত 1% মান আছে, সঁচা প্ৰেম 1% মান আছে।
আমিও মেট্ৰিকত থাকোঁতে তেতিয়া আমাৰ মোবাইলটো নাছিল না, তো আমিও প্ৰেম কৰি পাইছোঁ না। তিৰোতা নহয় বাৰু ছোৱালী, চিঠি তামাম চিঠি লিখিছিলোঁ বাৰু, বেলেগ কথা, এইবোৰ বেলেগ কথা, পুৰণি কথা, পুৰণি স্মৃতি কিছুমান ওলাই আহে বাৰু। এইটো আছিল ভিডিঅ' ৰাইজ। তো যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যিবিলাক কথা কৈছোঁ সেইবিলাক হয়নে নহয় আপোনালোকে কমেণ্টত ক'ব, হৈ আছে নে নাই। দিয়ক ৰাইজ।